Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে এইবাৰৰ APSC অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন বা আমি ACS এক্সামিনেশন বা নহয় বা সিভিল সাৰ্ভিসেস এক্সামিনেশন বুলি কওঁ CC 2025 সো তাৰে আপোনালোকে হেখতিয়াকে আমাৰ অনাৰেবল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কোৱা কথাখাৰ শুনিছিলে যে সোনকালে নোটিফিকেশন আহিব এডভাৰটাইজমেন্ট এতিয়া বৰ্তমান কিমানখিনি ভ্যাকেন্সিজ উলিয়াব পাৰে সাৰ্ভিস কেডাৰৰ গুটেখিনি সাৰ্ভিস কেডাৰ স্ক্ৰুটনি কৰি থকা হৈছে সো এবাৰ আগৰবাৰতকৈ অকমান স্কেডুলটো অকমান চেঞ্জ হ'ব কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ সো হেতু কাৰণে আপোনালোকে প্ৰিপাৰেচনটো এৰি দিব নালাগে আৰু যিসকলে ফাৰ্স্ট টাইম প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু যিসকলে আগতে এটেম্প দিছিলে কিন্তু ভালকে সাকসেস হোৱা নাই আজিৰ ভিডিঅটো আপোনালোকে ভালকে চাব আৰু এবাৰ পৰীক্ষা অকমান লেট হ'ব পাৰে এমাহ দুমাহ তথাপিতো পৰীক্ষা অনুষ্ঠিত হ'ব সো হেতু কাৰণে আপোনালোকে প্ৰিপাৰেচনটো আৰম্ভ কৰক আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে ডিসকাস কৰিম কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশন 2025 ৰ কাৰণে আপোনালোকৰ কি বুলি কয় এক্সাম প্যাটাৰ্ন কি হ'ব নতুন তাৰপিছত সাবজেক্টছ আৰু মাৰ্কিং সিস্টেমটো কেনেকুৱা হ'ব সিলেবাস কি হ'ব বুকস আৰু ষ্টাডি মেটেৰিয়েলছ কেনেকুৱা হ'ব স্ট্ৰেটেজি টিপস গাইডেন্স হে গুটেইখিনিৰ ওপৰত ডিসকাস কৰিম আৰু ইয়াতে মই যোনখিনি বস্তু শেয়াৰ কৰিছো সেইখিনি মই নিজে অধ্যয়ন কৰি নিজে হেখিনি মেটেৰিয়েলছ ফলো কৰি প্ৰিপাৰেচন কৰি মই প্ৰিলিমিনাৰী এক্সামিনেশন 4বাৰ ক্লিয়াৰ কৰিছো মেইনছ ক্লিয়াৰ কৰিছো দুবাৰ ঠিক আছে তেনেকুৱা ধৰণৰ মোৰ যোনখিনি মই ইয়াৰ পাছ বেনিফিটেড হৈছো এই গুটেখিনি মেটেৰিয়েলছ মই হেখিনি আপোনালোকৰ ওপৰত শেয়াৰ কৰিছো আপোনালোকে গুটে ভিডিঅটো অলপ ভালকে চাব ঠিক আছে সো ফাৰ্স্ট অফ অল আমি সাবজেক্টছ আৰু মাৰ্কিং সিস্টেম বা এক্সাম প্যাটাৰ্নৰ কথা কওঁ এক্সাম প্যাটাৰ্নৰ যদি কথা কওঁ তেতিয়ালে আপোনালোকে প্ৰিলিমিনাৰী এক্সামিনেশনত দুখন পেপাৰ থাকিব জেনাৰেল ষ্টাডিজ 1 আৰু জেনাৰেল ষ্টাডিজ 2 আৰু জেনাৰেল ষ্টাডিজ 2 খনক আমি UPSC যদি কাওঁ এটো APSC আৰু UPSC ৰ প্যাটাৰ্নটো একেই ঠিক আছে আৰু জেনাৰেল ষ্টাডিজ 2 খনক আমি CSET বুলি কওঁ CSET মানে সিভিল সাৰ্ভিসেস এপ্টিটিউড টেষ্ট ঠিক আছে CSET পেপাৰখন সিভিল সাৰ্ভিসেস এপ্টিটিউড টেষ্ট হয় সো এইখন ইম্পৰ্টেন্ট হয় জেনাৰেল ষ্টাডিজ 1 জেনাৰেল ষ্টাডিজ 2 দুখন পেপাৰ থাকে এতিয়া প্ৰথমতে সাবজেক্টছ আৰু মাৰ্কিং সিস্টেমৰ কথা যদি চাওঁ জেনাৰেল ষ্টাডিজ 1ত আপোনালোকৰ টোটাল কোৱেশ্চনছ থাকিব 100টা ঠিক আছে ইয়াতে ভুলকে লিখিলো টোটাল কোৱেশ্চনছ 200 নহয় টোটাল কোৱেশ্চনছ 100টা থাকিব 100টা কোৱেশ্চনৰ এগেইনষ্টে পাৰ কোৱেশ্চন 2 মাৰ্কস কে থাকিব 200 মাৰ্কস ঠিক আছে টোটাল কোৱেশ্চনছ 100 ঠিক আছে ইয়াতে অকমান টাইপ কৰতে ভুল হল 200 কোৱেশ্চনছ নহয় 100 কোৱেশ্চনছ থাকিব 100টা কোৱেশ্চনৰ এগেইনষ্টে পাৰ কোৱেশ্চন 2 মাৰ্কস কে থাকিব 200 মাৰ্কস থাকিব লগতে পেপাৰখন অবজেক্টিভছ MCQ বেস কোৱেশ্চন পেপাৰ হ'ব আৰু লগতে আপোনালোকৰ মিডিয়াম অফ ইনষ্ট্ৰাকচন মিডিয়াম অফ কোৱেশ্চন পেপাৰটো ইংলিশে থাকিব অসমীয়াত APSC কোৱেশ্চন পেপাৰ সেট কৰা মই দেখা নাই সো এইবাৰো হয়তো কোৱেশ্চন পেপাৰ অসমীয়াত নাহে ইংলিশতে আহিব ঠিক আছে ইংলিশ মিডিয়ামত আপোনালোকে কোৱেশ্চন পেপাৰখন পাব আৰু লগতে ইয়াতে এটা সেকশন থাকিব যত 30 to 35% কোৱেশ্চনছ ইয়াতে অসমৰ সেকশনৰ পৰা কম্পালসৰি থাকিব ঠিক আছে 30 to 35 কোৱেশ্চন 35% কোৱেশ্চনছ আপোনালোকে অসমৰ পৰা এক্সপেক্ট কৰিব পাৰে 30 to 35 কোৱেশ্চনছ মানে আপোনালোকে এট লিষ্ট 35 টা কোৱেশ্চনছ ইয়াতে অসম সেকশনৰ পৰা এক্সপেক্ট কৰিব পাৰে আৰু 35 টা যদি কোৱেশ্চনছ অসম সেকশনৰ পৰা আহে তেতিয়ালে 35 ৰ এগেইনষ্টে কিমান হ'ব 70 মাৰ্কছৰ কোৱেশ্চনছ অসমৰ পৰা আহিব 60 to 70 মাৰ্কছৰ কোৱেশ্চনছ অসমৰ পৰা আহিব সো এইকাৰণে অসম সেকশনটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লাগিব আৰু অসম সেকশনটোত অসম বুলি ক'লে মানে আসাম হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকোনমি ইকোলজি এনভাইৰনমেন্ট ঠিক আছে কাৰেন্ট এফেয়াৰ্স ইম্পৰ্টেন্ট পাৰ্সনছ স্পোৰ্টছ তাৰপিছত লিটাৰেচাৰ ল্যাঙ্গুৱেজ হে গুটেইখিনি বস্তু পৰি যায় বুকস এণ্ড অথৰ্স ঠিক আছে হে গুটেইখিনি বস্তুখিনি পৰি যায় অসমৰ ওপৰত সো অসমৰ ওপৰত আপোনালোকে কমপ্লিটলি গুটেই বস্তুখিনি চাব লাগিব ইয়াতে তাৰপিছত আহিল নেগেটিভ মাৰ্কিং স্কিম ঠিক আছে নেগেটিভ মাৰ্কিংৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যেকটো এনসাৰৰ এগেইনষ্টে 0.50 মাৰ্কে নেগেটিভ মাৰ্কিং হিচাপে ইয়াতে ডিডাক্ট কৰা হ'ব মানে 1/4 অফ দি মাৰ্কস এজাইন টু দ্যাট কোৱেশ্চন মানে এটা কোৱেশ্চনৰ এগেইনষ্টে যিমান মাৰ্কস থাকে তাৰে 4 ভাগৰ এভাগ মাৰ্কস নেগেটিভ মাৰ্কিং হিচাপে আপোনালোকক ডিডাক্ট কৰা হয় সো নেগেটিভ মাৰ্কিং হিচাপে ডিডাক্ট কৰা হ'ব মানে 4 ভাগৰ এভাগ মাৰ্ক মানে যেটো পাৰ কোৱেশ্চন 2 মাৰ্কস কে আছে সো আপোনালোকৰ ইয়াতে ডিডাক্ট কৰা হ'ব 0.50 মাৰ্ক ইয়াতে নেগেটিভ মাৰ্কিং হিচাপে ইয়াতে ডিডাক্ট কৰা মানে এটা ৰং এনসাৰ দিলে আপোনালোকৰ 0.50 মাৰ্ক নেগেটিভ মাৰ্ক হিচাপে ইয়াতে ডিডাক্ট কৰা হ'ব ঠিক আছে এইখিনি বস্তুটো বুজি পালে এতিয়া আমি জেনাৰেল ষ্টাডিজ 2 CSET ৰ কথালৈ আহিছো CSET পেপাৰখনত আকৌ জেনাৰেল ষ্টাডিজ 2 বা সিভিল সাৰ্ভিসেস এপ্টিটিউড টেষ্টত আকৌ 100টা কোৱেশ্চনছ নাথাকে ইয়াতে 80টা কোৱেশ্চনছ থাকিব টোটাল মাৰ্কস 200 থাকিব হেতু কাৰণে পাৰ কোৱেশ্চন 2.5 মাৰ্কস কে থাকিব জেনাৰেল ষ্টাডিজ 1 খনত আকৌ 100টা কোৱেশ্চনছ আছিল পাৰ কোৱেশ্চন 2 মাৰ্কস কে আছিল হেকাৰণে পাৰ টোটাল 200 মাৰ্কস আছিল কিন্তু জেনাৰেল ষ্টাডিজ 2 বা CSET পেপাৰ যোনখন আছে হেখনত আকৌ টোটাল কোৱেশ্চন 80টা থাকিব আৰু টোটাল মাৰ্কস 200 মাৰ্কস থাকিব কিন্তু পাৰ কোৱেশ্চন 2.5 মাৰ্কস কে হ'ব ঠিক আছে এইখনো
অবজেক্টিভ MCQ বেস পেপাৰ হ'ব ইংলিছ মিডিয়ামত থাকিব কুৱেশ্যন পেপাৰ আৰু আপোনালোকে এটা কথা ইয়াতে গুৰুত্বপূৰ্ণ কথা এটা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ যোনখন জেনেৰেল ষ্টাডিজ 2 সেইখন কোৱালিফাইং পেপাৰ হয় কিন্তু বহুতে লাষ্ট টাইমো এটলিষ্ট 12,000 কেণ্ডিডেটছে এইখন পেপাৰ কোৱালিফাই কৰিব পৰা নাছিলে প্ৰিলিমিনাৰী পৰীক্ষা এটলিষ্ট 75,000 কেণ্ডিডেটছে দিছিলে লাষ্ট টাইম এৰাউণ্ড 75,000 কেণ্ডিডেটছে দিছিলে সেই 75,000 ৰ 12-13,000 মানে এই CSET পেপাৰখনতে কোৱালিফাই কৰিব পৰা নাছিলে আৰু কোৱালিফাই নকৰাৰ কাৰণে তেওঁলোকে GS1 পেপাৰখনত যদিও তেওঁলোকে কাট অফ মাৰ্কছৰকে বেছি মাৰ্কছ পাইছে তথাপিতো তেওঁলোকক স্ক্ৰুটনি কৰা নহ'লে আৰু কনচিডাৰ কৰা নহ'লে ঠিক আছে চ' CSET পেপাৰখন বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত আহি গ'ল কোৱালিফাইং নেচাৰ ঠিক আছে কোৱালিফাইং নেচাৰ হয় CSET পেপাৰখন আপোনালোকে মিনিমাম কোৱালিফাইং মাৰ্কছ 33% পাব লাগিব মানে আউট অফ 266 মাৰ্কছ এইখন পেপাৰ স্ক'ৰ কৰিব লাগিব ঠিক আছে চ' আপোনালোকে এইখন পেপাৰত টোটেল 200 মাৰ্কছৰ ভিতৰত 66 মাৰ্কছ স্ক'ৰ কৰিব লাগিব বা 33% মাৰ্কছ স্ক'ৰ কৰিব লাগিব যদিহে এইখনক কোৱালিফাই নকৰে তেন্তে আপোনালোকৰ যোনখন জেনেৰেল ষ্টাডিজ পেপাৰ 1 আছিলে সেইখন আপোনালোকৰ পৰীক্ষাত স্ক্ৰুটনি কৰা নহয় ঠিক আছে আৰু CSET পেপাৰখনৰ মাৰ্কছটো যেতিয়া কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰিব যেতিয়া প্ৰিলিমিনাৰীৰ পৰা মেইনছলৈ যেতিয়া কেণ্ডিডেটসকল চিলেক্ট কৰা হয় তেতিয়া সেইখিনি বস্তু অকল জেনেৰেল ষ্টাডিজ 1ৰ মাৰ্কটোহে কনচিডাৰ কৰা হয় কিন্তু ইয়াতে CSET পেপাৰখন বা জেনেৰেল ষ্টাডিজ 2 পেপাৰখনত আপোনালোকে আকৌ কোৱালিফাই কৰিব লাগিব তেতিয়াহে আপোনালোকৰ জেনেৰেল ষ্টাডিজ 1 পেপাৰখনৰ আপোনালোকে যিমানখিনি মাৰ্কছ স্ক'ৰ কৰে সেইখিনি কনচিডাৰ কৰা হ'ব ঠিক আছে চ' সেইটো কাৰণে এইটো বস্তু ইম্পৰ্টেণ্ট যে ইয়াতে আপোনালোকে কোৱালিফাই কৰক 66ৰ জেগাত যদি 65.5 মাৰ্কছো পায় তথাপিতো ডিছকুৱালিফাই ঠিক আছে ইয়াতে গোটা 66 নহয় বা তাতকৈ বেছি নম্বৰ পাব লাগিব মাৰ্কছ পাব লাগিব ঠিক আছে আৰু ইয়াতো নিগেটিভ মাৰ্কিং স্কিম আছে যিমান মাৰ্কছ থাকে তাৰে 1/4 থাকিব মানে 4 ভাগৰ একক ইয়াতে যিহেতু পাৰ কুৱেশ্যন 2.5 মাৰ্কছকে আছে চ' নিগেটিভ মাৰ্কিঙত আপোনালোকে 0.625 মাৰ্ককে পাৰ ৰং এনচাৰ ইয়াতে আপোনালোকৰ পেনাল্টি লাগিব ঠিক আছে চ' 0.25 মাৰ্কছকে ইয়াতে ৰং এনচাৰ পেনাল্টি কিন্তু GS1 খনত আকৌ 0.50 মাৰ্কছ আছিলে আৰু মই APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন বা চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ মোৰ বহুতখিনি এক্সপিৰিয়েঞ্চ আছে 4বাৰ প্ৰিলিমিনাৰী ক্লিয়াৰ কৰিছোঁ মেইনছো ক্লিয়াৰ কৰিছোঁ চ' সেইটো কাৰণে মই যোনখিনি কথা কৈছোঁ আপোনালোকে গুৰুত্ব সহকাৰে শুনক বহুতবিলাক ইউটিউব চেনেলত যি কৈ পেলাই নিগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰতে আপোনালোকক কনফিউজ কৰিবলৈ চেষ্টা কৰিব মই যোনখিনি কথা কৈছোঁ এবছলুটলি কাৰেক্ট হয় গোটেইখিনি ইনফৰমেশ্যন ঠিক আছে চ' আপোনালোকে মোক ট্ৰাষ্ট কৰিব পাৰে মোৰ চ'ৰ্চখিনি ট্ৰাষ্টেড হয় চ' আপোনালোকে মোক ট্ৰাষ্ট কৰিব পাৰে মোৰ ইনফৰমেশ্যনখিনি এতিয়া আমি আহি গ'লোঁ চিলেবাছ ঠিক আছে এইটো অফিচিয়েল চিলেবাছ এজ পাৰ নিউ অফিচিয়েল চিলেবাছ জেনেৰেল ষ্টাডিজ 1ৰ চিলেবাছখিনি মই ডিছকাছ কৰিছোঁ প্ৰথমতে আহিব কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ ঠিক আছে ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ আহিব কাৰেণ্ট ইভেণ্টছ থাকিব নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চৰ চ' নেশ্যনেল লেভেলৰ থাকিব ইণ্টাৰনেশ্যনেল লেভেলৰ থাকিব নেশ্যনেল লেভেল হ'লে ইণ্ডিয়া এজ এ হোল ইণ্ডিয়া আৰু অসম ইয়াতে ইনক্লুডেড থাকিব তাৰপিছত হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট ঠিক আছে হিষ্ট্ৰী অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট হিষ্ট্ৰী অফ ইণ্ডিয়া হ'লে মানে কি বুলি কয় এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীটো ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টখিনি ইনক্লুডেড থাকে বাকী এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী আৰু মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী ইয়াতে আপোনালোকে অধ্যয়ন পঢ়িব লাগিব প্ৰিপেৰেশ্যন কৰিব লাগিব তাৰপিছত ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফী ঠিক আছে ইণ্ডিয়া আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফী বুলি ক'লে মানে ভাৰত আৰু পৃথিৱীয়ে দুইটা বস্তুৱে কভাৰ কৰা এজ এ হোল গোটেই পৃথিৱীখন লাগিব আৰু লগতে ইণ্ডিয়াৰ জিঅ'গ্ৰাফীও লাগিব ফিজিকেল ছ'চিয়েল পলিটিকেল আৰু ইকনমিক এই 4টা জিঅ'গ্ৰাফীৰ ছেক্টৰ ইয়াতে লাগিব ঠিক আছে তাৰপিছত ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্স ঠিক আছে ইণ্ডিয়ান পলিটি আৰু গভাৰ্নেন্স লাগিব গোটেই ইণ্ডিয়ান কনষ্টিটিউশ্যনখন আপোনালোকে ভালকৈ জানিব লাগিব কনষ্টিটিউশ্যন পলিটিকেল চিষ্টেম পঞ্চায়ত ৰাজ পাব্লিক পলিচি ৰাইট ইছ্যুজ এক্সেট্ৰা ঠিক আছে এই গোটেইখিনি বস্তু লাগিব সেইটো ইণ্ডিয়াৰ ক্ষেত্ৰতো আৰু অসম ইণ্ডিয়া বুলি ক'লে মানে অসমখনটো ইনক্লুডেড থাকে চ' সেইকাৰণে মই যে কৈছিলোঁ আপোনালোকক জেনেৰেল ষ্টাডিজ পেপাৰ 1ত জেনেৰেল ষ্টাডিজ অকণমান ওপৰলৈ গৈছোঁ জেনেৰেল ষ্টাডিজ পেপাৰ 1ত 30 to 35% কুৱেশ্যনছ উইল কম্পালচৰি বি ৰিলেটেড টু আছাম চ' ইয়াতে অসম পৰ্চনতো এইখিনি বস্তু এপ্লিকেবল হ'ব ইয়াতে যি থাকিব চিলেবাছত এই গোটেইখিনি অসমৰ ক্ষেত্ৰতো এপ্লিকেবল হ'ব ইণ্ডিয়াৰ ক্ষেত্ৰতো এপ্লিকেবল হ'ব কিন্তু ইয়াতে যিহেতু APSCটো অসমৰ পৰীক্ষা হয় চ' সেইটো কাৰণে আপোনালোকে আছাম পেপাৰখনৰ মানে যোনটো অসম পৰ্চন জেনেৰেল ষ্টাডিজ 1ত সেই অসম পৰ্চনৰ এগেইনষ্টে আপোনালোকে 30 to 35% কুৱেশ্যনছ ইয়াতে এক্সপেক্ট কৰিব পাৰে ঠিক আছে তাৰপিছত আহি গ'ল ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট ছাষ্টেইনেবল ডেভেলপমেণ্ট পভাৰ্টি ইনক্লুজন ডেম'গ্ৰাফিক্স ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভছ এক্সেট্ৰা সেইখিনি বস্তু ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্টত থাকিব ইয়াতে চ' আছাম এণ্ড ইণ্ডিয়া দুইটাই লাগিব জেনেৰেল ইছ্যুজ অন এনভাইৰমেণ্ট ইক'লজি বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ ঠিক আছে সেইখিনি বস্তু লাগিব জেনেৰেল ইছ্যুজ অন এনভাইৰমেণ্ট ইক'লজি বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ সেইখিনি বস্তু থাকিব সেইখিনি ইক'লজি এনভাইৰমেণ্ট ছায়েন্স এণ্ড টেকন'লজি মানে ইকনমি আৰু ইক'লজি এনভাইৰমেণ্ট সেইখিনি বস্তু থাকিব ইক'লজি এনভাইৰমেণ্ট বায়'লজি বটানী সেইখিনি কুৱেশ্যনছ ইয়াতে এক্সপেক্ট কৰিব পাৰে বাকী জেনেৰেল ছায়েন্সতো আপোনালোকে ঠিক তেনেদৰে বায়'লজি ৰিলেটেড কুৱেশ্যনছ বটানী
তাৰপিছত ফিজিক্স এইখিনি কেমেষ্ট্ৰি এইখিনি ৰিলেটেড কুৱেশ্যনছ ইয়াতে জেনেৰেল ছায়েন্সত এক্সপেক্ট কৰিব পাৰে লগতে টেকন'লজি পাৰ্টটো ইয়াতে জেনেৰেল ছায়েন্সত আহি যাব ঠিক আছে আৰু এনভাইৰনমেণ্ট ইক'লজি বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ ইয়াতে কিছুমান কাৰেণ্ট ইভেণ্টছো আপোনালোকৰ চাবলগীয়া হ'ব কাৰেণ্ট এফেয়াৰ্ছত কভাৰ হৈ যাব আৰু লগতে আপোনালোকৰ তেনেকৈ ইক'লজি আৰু এনভাইৰনমেণ্ট ৰিলেটেড কুৱেশ্যনছ ইয়াতে এক্সপেক্ট কৰিব পাৰে যেনেকৈ নেশ্যনেল যোনবিলাক নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰীজ ঠিক আছে আৰু কিছুমান ক্লাইমেট চেঞ্জেছ ইছ্যুজ সেইখিনি বস্তু ইয়াতে কভাৰ হৈ যাব ঠিক আছে এইখন হৈ গ'ল জেনেৰেল ষ্টাডিজ 1ৰ চিলেবাছ আপোনালোকে বুজি পালে হয়তো এতিয়ালৈকেতো আপোনালোকে বুজি পাই আছে কাৰোবাৰ যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত মোক নিশ্চয় সুধিব মই আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম তাৰপিছত আহি গ'ল জেনেৰেল ষ্টাডিজ 2 CSET ঠিক আছে এতিয়া জেনেৰেল ষ্টাডিজ 2 CSETৰ কাৰণে আপোনালোকৰ অফিচিয়েল চিলেবাছ কি হ'ব APSCৰ চ' ইয়াতে যোনটো আছে প্ৰথমতে হ'ব কম্প্ৰিহেনশ্যন আপোনালোকে চাব ইংলিছ কম্প্ৰিহেনশ্যন মানে এটা পেৰেগ্ৰাফ দিয়া থাকিব আপোনালোকৰ সেই পেৰেগ্ৰাফটোৰ এগেইনষ্টে আপোনালোকৰ 4-5টা কুৱেশ্যনছ দিয়া থাকিব সেই পেৰেগ্ৰাফটো পঢ়ি পেলাই আপোনালোকে সেই কুৱেশ্যনছখিনিৰ আপোনালোকে শুদ্ধ অপশ্যনটো বাছি উলিয়াব লাগিব ঠিক আছে আৰু এই কম্প্ৰিহেনশ্যন পাৰ্টটো বহুত লেংথি হৈ যায় বহুত টাইম কনজিউমিং হৈ যায় সেইটো কাৰণে CSET পেপাৰখনত 80টা কুৱেশ্যনছ থাকে কিন্তু কোনোবাই যদি 50টা কুৱেশ্যনো কৰিব পাৰে 80টাৰ ভিতৰত সেইটোৱে মেক্সিমাম আৰু CSET পেপাৰখনত আপোনালোকে বহুত বেছি মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰে আউট অফ 200 যেটো কোৱালিফাইং মাৰ্ক 66 চ' সেই CSET পেপাৰখনত আপোনালোকে যদি কোনোবাই যদি 66ৰ জেগাত 90 মাৰ্কছো স্ক'ৰ কৰে 90 to 100 মাৰ্কছৰ ভিতৰত থকাখিনি গুড স্ক'ৰ বুলি কোৱা হয় কিছুমানে বহুত এক্সেপশ্যনেল কেছত 100ৰ ওপৰত স্ক'ৰ কৰে এতিয়া মই CSET পেপাৰখনত প্ৰত্যেকবাৰে কোৱালিফাই কৰিছোঁ মই এতিয়ালৈকে CSET পেপাৰখনত চাগে এবাৰ 97.5 মাৰ্কছ স্ক'ৰ কৰিছিলোঁ আউট অফ 200 কাৰণ কোৱালিফাইং পেপাৰ হয় চ' 66 লাগে মিনিমাম কিন্তু 97.5 মাৰ্কছ এবাৰ স্ক'ৰ কৰিছোঁ এবাৰ চাগে 91 পইণ্ট কিমান স্ক'ৰ কৰিছিলোঁ আৰু চাগে এবাৰ অলপ কমিলে 85 পইণ্ট সামথিং আছিলে তেনেকুৱা ধৰণৰ আছিল আৰু মই অলপ ডেচিমেলটোত অকণমান ইফাল হ'ব পাৰে কিন্তু দুবাৰ 90 হাউচৰ ওপৰত স্ক'ৰ কৰিছিলোঁ মানে 100 হাউচত 90 হাউচত স্ক'ৰ কৰিছিলোঁ আৰু এবাৰ 85 মান তেনেকুৱা ধৰণৰ স্ক'ৰ আছিলে এবাৰ 97 এবাৰ 91 এবাৰ 85 তেনেকুৱা ধৰণৰ স্ক'ৰ আছিলে মোৰ CSETত আৰু প্ৰথমতে কম্প্ৰিহেনশ্যনটো থাকিব চিলেবাছত মই ক'লোঁ কম্প্ৰিহেনশ্যন কি ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ ইয়াতে কমিউনিকেশ্যন স্কিলছটো আপোনালোকৰ চাব কেনেকুৱা ধৰণৰ লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটিখিনি থাকিব ইয়াতে ৰিজনিঙৰ কুৱেশ্যনছ আহিব ষ্টেটিষ্টিকেল এনালাইচিছ কিছুমান আহিব ইয়াতে আপোনালোকে ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিং কিছুমান প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে কুৱেশ্যনছ আহিব আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চালে মানে আপোনালোকে অলপ আইডিয়া হৈ যাব তাৰপিছত আহি গ'ল জেনেৰেল মেণ্টেল এবিলিটি ঠিক আছে ইয়াতে আপোনালোকে একদম ডাইৰেক্ট মেথমেটিক্স পৰ্চনটো নাপায় ঠিক আছে ডাইৰেক্ট মেথমেটিক্স পৰ্চনটো নাপায় কিন্তু ইয়াতে জেনেৰেল মেণ্টেল এবিলিটি হিচাপে তেনেকুৱা ধৰণৰ পৰ্চন পাব লাইক এলফাবেটিকেল চিৰিজৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে নিউমেৰিকেল এবিলিটিৰ ওপৰত কিছুমান কুৱেশ্যনছ আহিব পাৰে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ব্লাড ৰিলেশ্যনছ ঠিক আছে ডাইৰেকশ্যনছ তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে এক্সপেক্ট কৰিব পাৰে তাৰপিছত আহি গ'ল বেছিক নিউমেৰেঞ্চি নাম্বাৰছ এণ্ড দ্য ৰিলেশ্যনছ অৰ্ডাৰ্ছ অফ মেগনিটিউড এক্সেট্ৰা তাৰপিছত ডাটা ইণ্টাৰপ্ৰিটেশ্যন চাৰ্চ আহিব গ্ৰাফছ টেবলছ ডাটা সাফিচিয়েঞ্চি এক্সেট্ৰা ক্লাছ 10 লেভেলৰ এইখিনি কুৱেশ্যনছ আহিব ঠিক আছে চ' আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ যদি চাই APSC হওক বা UPSC হওক এইখিনিৰ ওপৰত আপোনালোকে CSET পেপাৰখনৰ ওপৰত অলপ নলেজ হৈ যাব খালি CSET পেপাৰখন আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব কাৰণ CSET পেপাৰত প্ৰত্যেক বছৰে মই ক'লোৱে 12-13 হাজাৰ কেণ্ডিডেটছে ফেইল কৰে মানে কোৱালিফাই কৰিব নোৱাৰে আৰু বহুতখিনি কেণ্ডিডেটছ আপোনালোকে ছায়েন্স বেকগ্ৰাউণ্ডৰে হওক বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰে হওক UPSCখন আপোনালোকে ধ্যান দি চাব কাৰণ মোৰ লগৰে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটছ বহুতখিনিয়ে কোৱালিফাই কৰিব নোৱাৰে কাৰণ এইটো টাইম কনজিউমিং পেপাৰ হয় আপোনালোকে কেনেবাকৈ পাৰিলেও বস্তুখিনি কিন্তু আপোনালোকৰ টাইমৰ কাৰণে আপোনালোকে কোৱালিফাই কৰিব নোৱাৰেগৈ চ' সেইটো কাৰণে এইটো গুৰুত্ব সহকাৰে ল'ব বাকী আৰ্টছৰ যোনখিনি কেণ্ডিডেটছ আছে তেওঁলোকক মই এইটো কৈছোঁ আপোনালোকে বহুত বেছি গুৰুত্ব সহকাৰে ল'ব কাৰণ আপোনালোকে যিহেতু থিয়ৰিটিকেল ছাবজেক্টছ পঢ়ি অহা চ' এনেকুৱা ধৰণৰ ছাবজেক্টবিলাক আপোনালোকে ফাৰ্ষ্ট টাইম যদি দিবলৈ গৈছে তেতিয়াহ'লে অকণ এইটোৰ ওপৰত ভাষ্ট নলেজ আৰু অধ্যয়নৰ দৰকাৰ চ' এইখিনি বস্তু আপোনালোকে অলপ গুৰুত্ব সহকাৰে ল'ব CSET পেপাৰখন ঠিক আছে বাকী কমাৰ্চৰখিনিয়ে বাৰু এইখিনি বস্তু ডাটা ইণ্টাৰপ্ৰিটেশ্যন এইবোৰ বেছিক নিউমেৰেঞ্চি জেনেৰেল মেণ্টেল এবিলিটি সেইখিনি বস্তু তেওঁলোকে অলপ চলপ পাই আহে ঠিক আছে বিজনেছ মেথমেটিক্স বিজনেছ ষ্টেটিষ্টিক্সত চ' তেওঁলোকে অকণমান চেষ্টা কৰিলে পাই যাব আৰু ছায়েন্সৰ ষ্টুডেণ্টছখিনিৰ কাৰণেও তেনেকুৱা কিন্তু হ'লেও মই আৰ্টছ ছায়েন্স কমাৰ্চ সকলোকে কৈছোঁ আপোনালোকে এইখন পেপাৰ অলপ গুৰুত্ব সহকাৰে ল'ব বাকী এতিয়া বুকছ এণ্ড ষ্টাডি মেটেৰিয়েলছলৈ আহিছোঁ ঠিক আছে বুকছ এণ্ড ষ্টাডি মেটেৰিয়েলছৰ মই যোনকেইখন কিতাপৰ নাম দিম সেইকেইখন কিতাপে কিনি ল'ব বহুত বেছি এগালমান আপোনালোকে বেলেগে ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে বেলেগ ঠিক আছে আৰ্ট এণ্ড কালচাৰৰ কাৰণে বেলেগ কুৱেশ্যন অসমৰ কাৰণে বেলেগ কিতাপ কিনি পেলাই বহুত এগাল কিতাপ কিনি ল'লে আপোনালোকৰ বহুত টাইম ৱেষ্ট হ'ব এখনো কিতাপ পঢ়া নহ'ব চ' বেটাৰ মই অলপ কম্প্ৰেছ ফৰ্মত যোনখিনি কিতাপ পঢ়ি পেলাই মই ক্লিয়াৰ কৰিছিলোঁ মই সেইখিনি কিতাপৰ লিষ্ট দি দিছোঁ আপোনালোকে এইখন কিতাপ পঢ়ি ল'ব এইকেইখন পঢ়িলে মানে মোৰ দেন ছাফিচিয়েণ্ট হ'ব এতিয়া মই প্ৰথমতে অকণমান তলৰ
তললৈ গৈছোঁ ঠিক আছে যিসকলে ফাৰ্ষ্ট টাইম পৰীক্ষা দিম বুলি ভাবিছে বা একেবাৰে আপোনালোকে এইখিনি ছাবজেক্টৰ লগত একো টাচ নাই তেতিয়াহ'লে NCERT বুকছৰ পৰা ষ্টাৰ্ট কৰক ঠিক আছে NCERT বুকছৰ পৰা ষ্টাৰ্ট কৰিব প্ৰথমতে ক্লাছ 11ৰ এনচিয়েণ্ট এণ্ড মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব NCERT বুকছৰ তাৰপিছত ক্লাছ 12ৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব তাৰপিছত জিঅ'গ্ৰাফী NCERT বুক জিঅ'গ্ৰাফীৰ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে অল্ড চিলেবাছখন অলপ অধ্যয়ন কৰিব তাৰপিছত জিঅ'গ্ৰাফীৰ ক্লাছ 11 12ৰ নিউ চিলেবাছখন অলপ অধ্যয়ন কৰিব আৰু NCERT বুকছ ইণ্ডিয়ান পলিটিৰ ক্লাছ 12 আৰু ক্লাছ 9 to 12খন অকণমান পঢ়িব আৰু NCERT বুকছ ইকনমিক্সৰ কাৰণে ক্লাছ 11খন আপোনালোকে ইয়াতে পঢ়িব পাৰে এইখিনি কিতাপ পঢ়িবলৈ আপোনালোকে অকণমান নিজকে ব্ৰাছ আপ কৰি ল'ব নলেজখিনি সেইখিনি পঢ়িলে মানে পৰীক্ষাত NCERT বুকছৰ পৰা আহে কুৱেশ্যনবিলাক যোনবিলাক থাকে চিলেবাছ NCERT বুকছৰ হয় ক্লাছ 6 to ক্লাছ 12 সাফিচিয়েণ্ট হয় ঠিক আছে এইখিনি চিলেবাছ যদি কভাৰ কৰিব পাৰে কিন্তু কথাটো হ'ল এতিয়া NCERT বুকছ যদি কোনোবাই নপঢ়ো বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি কিতাপ এভেইলেবল আছে মাৰ্কেটত এইখিনি বুকছ কিনি ল'ব পাৰে ঠিক আছে ইণ্ডিয়ান পলিটিৰ কাৰণে ইণ্ডিয়ান পলিটি আৰু গভাৰ্নেন্সৰ কাৰণে ইণ্ডিয়ান কনষ্টিটিউশ্যনখন যদি আপোনালোকে ভালকৈ জানিব বিচাৰে তেতিয়াহ'লে ইণ্ডিয়ান পলিটি ফৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বাই M লক্ষ্মীকান্ত এই কিতাপখন কিনিব পাৰে এইখন ইণ্ডিয়ান পলিটিৰ কাৰণে বেষ্ট বুক হয় ঠিক আছে ইয়াতে আপোনালোকে ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ লগত একেবাৰে ধুনীয়াকৈ চিনাকি হৈ যাব গোটেইখিনি বস্তু ডিটেইলছত আছে লেটেষ্ট ভাৰ্জনখন কিনি ল'ব একদম যোনখন লেটেষ্ট ভাৰ্জন আছে সেইখন কিনি ল'ব M লক্ষ্মীকান্তে লিখা ইণ্ডিয়ান পলিটি ফৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন এইখন যিকোনো পৰীক্ষাৰ কাৰণে ইণ্ডিয়ান পলিটি পৰ্চনটো ধুনীয়াকৈ কভাৰ হ'ব ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন ঠিক আছে তাৰপিছত আছাম ইয়েৰবুক শান্তনু কৌশিক বৰুৱাৰ যোনখন অসম ইয়েৰবুক আছে আছাম ইয়েৰবুক আছে সেইখনো কিনি ল'ব পাৰে সেইখন অসমীয়া আৰু ইংলিছ মিডিয়াম দুইটা মাধ্যমতে এভেইলেবল আছে মাৰ্কেটত অনলাইনে পাই যাব গোটেইবিলাক কিতাপ আপোনালোকে অনলাইনো পাই যাব অফলাইনো পাই যাব বুক ষ্টলত চাৰ্চ কৰিলেও এইবোৰ কিতাপ পাই যাব এইবিলাক বহুত বেছি পপুলাৰ কিতাপ হয় আৰু লগতে অনলাইন যদি কিনে তেতিয়াহ'লে হয়তো অকণমান ডিছকাউণ্টো পাই যাব 700 টকীয়া কিতাপখন ধৰক 450 500 টকাটো পাই যাব অনলাইন ঠিক আছে কিতাপৰ ষ্টলত কিনিব গ'লে সেই একেই দামেই ল'ব খুব বেছি 50 টকামান আপোনালোকক ডিছকাউণ্ট কৰিব অনলাইন ল'লে মানে 200-250 টকাই আপোনালোকে ডিছকাউণ্টতে পাই যাব চ' আছাম ইয়েৰবুক শান্তনু কৌশিক বৰুৱাৰ সেই অসম ইয়েৰবুকখন কিনি দিব লেটেষ্ট ভাৰ্জন 2025 ভাৰ্জনখন তাতে আপোনালোকে অসমৰ ওপৰত সকলো বস্তু কভাৰ হৈ যাব তাতে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ঠিক আছে ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ তাৰপিছত আহি গ'ল লিটাৰেচাৰ ঠিক আছে বুকছ এণ্ড অথৰ্ছ সেই গোটেইখিনি বস্তু অসমৰ ওপৰত এনভাইৰনমেণ্ট সেইখিনি বস্তু ফেষ্টিভেলছ ঠিক আছে কালচাৰ্ছ সেইখিনি বস্তু কভাৰ হৈ যাব তাৰপিছত লুচেন্স জেনেৰেল নলেজখন কি দিব পাৰে লুচেন্স জেনেৰেল নলেজখন আপোনালোকে ৰিডিং মৰাৰ নিচিনাকৈ মাৰি থাকিব তেতিয়া লুচেন্স জেনেৰেল নলেজৰ পৰা আপোনালোকৰ ছায়েন্সৰ ছেকশ্যনটো ঠিক আছে সেইখিনি বস্তু কভাৰ হৈ যাব ছায়েন্সৰ এনভাইৰনমেণ্টৰ সেইখিনি বস্তু তাতে কভাৰ হৈ যাব আৰু লগতে লুচেন্স জেনেৰেল নলেজত বহুতখিনি বস্তু আছে যোনখিনি আপোনালোকে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনত আপোনালোকৰ হেল্প হ'ব ঠিক আছে লুচেন্স জেনেৰেল নলেজখন আপোনালোকে কিনি ল'ব পাৰে আৰু লগতে এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ শৈলেন বৈশ্যই লিখা যোনখন মেগ্ৰ' হিলৰ পাব্লিকেশ্যনৰ যোনখন এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ সেইখনো ইম্পৰ্টেণ্ট হয় সেইখনো কিনি ল'ব এইকেইখন কিতাপ ইম্পৰ্টেণ্ট হয় এইকেইখন আপোনালোকে স্কিপ কৰিব নোৱাৰে এই 4-5খন কিতাপ লাগিব যিহেতু আপোনালোকে এটা ডাঙৰ পৰীক্ষা দিবলৈ গৈ আছে আৰু এই কিতাপকেইখন কিনিলে আপোনালোকে ভৱিষ্যতলৈ APSCৰ যিকোনো এক্সাম আৰু লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টে হওক বা আছাম পুলিচে হওক বা যিকোনো DHS DME আয়ুষৰ এক্সাম ঠিক আছে আছাম ছেক্ৰেটেৰিয়েটৰ এক্সাম ঠিক আছে সেই গোটেইখিনি এক্সামৰ কাৰণে এইখিনি কিতাপ ছাফিচিয়েণ্ট যিকোনো কম্পিটিটিভ এক্সামছ আপোনালোকে এটেম্প কৰিব পাৰিব খালি যিহেতু APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ এক্সাম পেটাৰ্ণটো বেলেগ মানে যোনখিনি কুৱেশ্যনছ আহিব সেইখিনি ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আহে ইয়াতে অলপ বেছি ডিটেইলছত অধ্যয়ন কৰিব লাগে কিন্তু বাকী এক্সামছৰ কাৰণে যিহেতু ওৱান লাইনাৰ কুৱেশ্যন আহে এইখিনি বস্তু ছাফিচিয়েণ্ট হৈ যাব আৰু যোনখন মই লাষ্টৰ কিতাপ কৈছোঁ জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বাই দাস এণ্ড দত্ত মেগ্ৰ' হিল পাব্লিকেশ্যনৰ চ' এইখন কিতাপ মই যোনখন জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন লাষ্ট কিতাপখন দেখিছে আপোনালোকে স্ক্ৰীণত এই কিতাপখন কিনিলে কিন্তু আপোনালোকৰ গোটেই প্ৰিলিমিনেৰী আৰু মেইনছ দুইটা চিলেবাছ কভাৰ হৈ যাব মই এইখন কিতাপ পঢ়িয়ে মই মেইনছ ক্লিয়াৰ কৰিছোঁ ঠিক আছে মেইনছৰ কাৰণে এইখন কিতাপ বহুত বেছি ভাল হয় ইয়াতে মেইনছৰ গোটেই ফুল চিলেবাছ কভাৰ কৰা হৈছে প্ৰিলিমিনেৰী ফুল চিলেবাছ কভাৰ কৰা হৈছে লগতে মেইনছৰ যোনকেইখন স্পেচিয়েল পেপাৰ থাকে অসম আৰু লগতে যোনখন আপোনালোকৰ কি বুলি কয় এই এথিক্সৰ পেপাৰ থাকে ঠিক আছে এথিক্সৰ পেপাৰখনো ইয়াতে ইনক্লুডেড আছে এইখন কিনিব পাৰে ঠিক আছে চ' এইখন কিনিলে মানে অ'ভাৰঅল আপোনালোকৰ প্ৰিলিমিনেৰী আৰু মেইনছ দুইটা কাৰণে হৈ যাব এইখন কিতাপ কিনিলেতো ইয়াতে পলিটিখিনিও ইনক্লুডেড আছে খালি মই এই জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন এইখিনিৰ পৰা ইণ্ডিয়ান পলিটিটো চাবলৈ মানা কৰিছোঁ ইণ্ডিয়ান পলিটিটো আপোনালোকে ফাৰ্ষ্ট কিতাপখন ইণ্ডিয়ান পলিটি ফৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বাই M লক্ষ্মীকান্ত এইখন কিতাপৰ পঢ়িব বাকী অসম পলিটিখিনি আপোনালোকে এই জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন ইয়াৰ পৰা পঢ়িব পাৰিব ইয়াতে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ছায়েন্স এণ্ড টেকনলজি ইক'লজি এই গোটেইখিনি বস্তু কভাৰ কৰা হৈছে এই কিতাপখন আপোনালোকে অ'ভাৰঅল গোটেইখিনি বস্তু পাই যাব প্ৰিলিমিনেৰী আৰু মেইনছৰ এই কিতাপখন পঢ়িলে মানে আপোনালোকে প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে বেলেগ বেলেগ কিতাপ কিনিবলগীয়া নহয় বহুত বেছি ভাল কিতাপ কোৱালিটি কণ্টেণ্টছ হয় অলপ কম্প্ৰেছ ফৰ্মত আছে গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনবিলাক আছে কি বুলি কয় পইণ্ট ৱাইজ আছে ঠিক আছে চ' সেইকাৰণে আপোনালোকৰ এইখন কিতাপ পঢ়িলে মানে বস্তুবোৰ মনত ৰখাত সুবিধা হ'ব চৰি
মই নিজৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈ আছোঁ আপোনালোকে এইখন কিতাপ কিনিব পাৰে বাকি তাৰ উপৰি এনচিইআৰটি বুকছবিলাকৰ কথা ক'লোঁ এনচিইআৰটি বুকছবিলাক কিনি ল'ব পাৰে যিসকলে ফাৰ্ষ্ট নিউ কামাৰ হয় নতুনকৈ দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এনচিইআৰটি বুকছ ইম্পৰ্টেণ্ট বা যিসকলে এনচিইআৰটি বুকছ অলৰেডি পঢ়িলে বা আগতে এবাৰ দুবাৰ পৰীক্ষা দিছে তেওঁলোকে এই প্ৰথম 5খন কিতাপ আপোনালোকে কিনি ল'ব পাৰে ঠিক আছে চ' এতিয়া আহি গ'লোঁ নেক্সট APSC আৰু UPSC জেনেৰেল ষ্টাডিজ 1 পেপাৰৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আপোনালোকে চাই যাওক অধ্যয়ন কৰি যাওক ছল্ভ কৰি যাওক যিমান পাৰে তেতিয়া আপোনালোকৰ অলপ হেল্প হ'ব কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে আপোনালোকে আইডিয়া পাব আৰু পুৰণা কুৱেশ্যন পেপাৰৰ পৰা আপোনালোকৰ ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি আপোনালোকে কিছুমান কুৱেশ্যনছ কমন পাই যাব পাৰে ঠিক আছে যোনখিনি ষ্টেটিক পাৰ্ট হয় সেইখিনি আপোনালোকে কমন পাই যাব পাৰে বাকী নিউজ পেপাৰৰ কথা যদি কওঁ দি হিন্দু দি ইকনমিক টাইমছ আৰু আছাম ট্ৰিবিউন এই 3খন নিউজ পেপাৰ ইম্পৰ্টেণ্ট আৰু আপোনালোকে যদি এই 3খন নিউজ পেপাৰ ডেইলি বেচিছত পঢ়িবলৈ টান পাইছে তেতিয়াহ'লে কম্পাইল ফৰ্মত যিকোনো ইউটিউবত ভিডিঅ' চাই ল'ব পাৰে ঠিক আছে কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্চপেক্টিভৰ ফালৰ পৰা এই নিউজ পেপাৰকেইখন ইম্পৰ্টেণ্ট কিন্তু আপোনালোকে এই নিউজ পেপাৰকেইখনৰ আপোনালোকে এপ্লিকেশ্যনো পাই যাব এণ্ড্ৰইড প্লে ষ্ট'ৰত বা আইফোন প্লে ষ্ট'ৰত ঠিক আছে এপল প্লে ষ্ট'ৰত চ' সেই তেনেকৈ আপোনালোকে এই নিউজ পেপাৰকেইখনৰ ছফ্ট কপিও কিনি ল'ব পাৰে বা এপ্লিকেশ্যনৰ থ্ৰুৱেদি আপোনালোকে পঢ়িব পাৰে প্ৰত্যেক দিনাখনে আৰু যদি কেনেবাকৈ যদি আপোনালোকে পঢ়িবলৈ দিগদাৰ পাইছে বা বেছি টাইম ৱেষ্ট হয় তেতিয়াহ'লে আপোনালোকে যিকোনো ইউটিউবত এই নিউজ পেপাৰকেইখন অধ্যয়ন কৰা ভিডিঅ' পাই যাব ডেইলি বেচিছত আপোনালোকে সেইখিনি অকণমান চাৰ্চ কৰিব আৰু ইউটিউবত আপোনালোকে চাৰ্চ কৰি চাব বা ভইচ চাৰ্চ কৰি দিব আহি যাব দি হিন্দী নিউজ পেপাৰ বুলি আহি যাব চ' গোটেইখিনি নিউজ আপোনালোকে তাৰ পৰা এনালাইচিছ কৰি পেলাই নোটছ বনাব পাৰিব বাকী ইউটিউব চেনেলৰ যদি কথা কওঁ মোৰ চেনেলটোতো আছে অনুৰাগ শৰ্মা এডুকেটৰ মই নিজৰ চেনেলটোৰ কথা কমেই কাৰণ এইটো চেনেল মোৰ অকল APSCৰ কাৰণে বেছি ফেমাছ আপোনালোকে য'তে যিকোনো গ্ৰুপতে চাক আপোনালোকে দেখিব যে অনুৰাগ শৰ্মা এডুকেটৰ মোৰ যোনটো চেনেল আছে সেইটো APSCৰ পৰীক্ষাবিলাকৰ কাৰণে কি বুলি কয় চবেই ছাজেষ্ট কৰে আৰু লগতে অসম আইকিউ বুলি মোৰ ছেকেণ্ড চেনেল এটা আছে সেইটো চেনেলটো মই বহুতখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ আছাম পাব্লিক APSCৰ ক্ষেত্ৰত চ' সেইটো চেনেল ল'ব পাৰে আৰু SPM IS একাডেমি ঠিক আছে মই ইয়াতে প্ৰমোট কৰা নাই কিন্তু SPM IS একাডেমিয়ে তেওঁলোকৰ ইউটিউব চেনেলত মই এতিয়া ইউটিউব চেনেলৰ কথা কৈ আছোঁ SPM IS একাডেমিয়ে তেওঁলোকৰ যোনটো ইউটিউব চেনেল আছে তাতে ডেইলি আছাম ট্ৰিবিউনৰ এনালাইচিছ কৰে সত্যজিৎ ছাৰে চ' সেই সত্যজিৎ ছাৰে যোনটো এনালাইচিছ কৰে আছাম ট্ৰিবিউনৰ সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় সেইখিনি যিকোনো চিভিল ছাৰ্ভিচ এছপিৰিয়েণ্টে সেইখিনি চাই গ'লে মানে অকণমান আপোনালোকে নিউজ পেপাৰখন নপঢ়িলেও তেওঁৰ এনালাইচিছখিনি ডেইলি বেচিছত চাই গ'লে মানে বহুতখিনি হেল্প হয় বাকী কেৰিয়াৰ 2.7 আছে প্ৰশান্ত ধাৱান ছাৰৰ কেৰিয়াৰ 2.7ত আপোনালোকে জিঅ' পলিটিক্স আৰু ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ হৈ যায় জিঅ' পলিটিক্স যোনখিনি নিউজ থাকে বাকী ৱৰ্ল্ড এফেয়াৰ্ছ চাব পাৰে তাতে ইণ্ডিয়া আৰু ৱৰ্ল্ড এজ এ হ'ল টোটেল কাৰেণ্ট এফেয়াৰ্ছ কভাৰ হৈ যাব ষ্টাডি IQ IS আৰু ষ্টাডি IQ PCS এইকেইটাত আপোনালোকে বাজেটবিলাক আৰু ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট স্কিমছবিলাক ইয়াতে পাই যাব ঠিক আছে বাকী SPM IS একাডেমিৰ সত্যজিৎ ছাৰৰ যোনটো চেনেল আছে তাতে মানে সত্যজিৎ ছাৰৰ যোনখিনি এনালাইচিছ কৰে তাতে অসমৰ ইম্পৰ্টেণ্ট স্কিমছবিলাক পাই যাব বা আছাম কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ হৈ যাব বাকী ৱৰ্ল্ড এফেয়াৰ্ছ ষ্টাডি IQ IS বা ষ্টাডি IQ PCS আৰু কেৰিয়াৰ 2.7ত এইখিনি আপোনালোকে অভাৰঅল কাৰেণ্ট এফেয়াৰ্ছ জিঅ' পলিটিক্স নিউজখিনি ইয়াতে পাই যাব তাৰপিছত এতিয়া আহি গ'ল জেনেৰেল ষ্টাডিজ বা CSET চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট ইয়াৰ কাৰণে আপোনালোকে কি কিতাপ কিনিব মই কৈ দিছোঁ CSET মেনুৱেল বুলি এখন আছে টাটা মেগ্ৰ হিলৰ ঠিক আছে মেগ্ৰ হিলৰ চ' এই কিতাপখন কিনি ল'ব পাৰে তাৰপিছত আহি গ'ল ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং RS আগৰৱালৰ তাৰপিছত UPSC জেনেৰেল ষ্টাডিজ টু CSET বাই অছৱাল বুকছ বুলি এটা পাব্লিকেশ্যন কি বোলে প্লেটফৰ্ম আছে তেওঁলোকৰ UPSC জেনেৰেল ষ্টাডিজ টু CSET বুলি এখন কিতাপ আছে অছৱাল বুকছ ঠিক আছে অছৱাল বুকছৰ পৰা আপোনালোকে ল'ব পাৰে এইখন কিতাপত আপোনালোকে UPSCৰ CSET পেপাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ফুল্লি ছল্ভ পাই যাব তাৰ পৰা আপোনালোকে পঢ়িলে মানে APSCৰ যোনখন জেনেৰেল ষ্টাডিজ 2 বা CSET পেপাৰ আছে সেইখনতো হেল্প হ'ব আৰু বাকী UPSC আৰু APSCৰ জেনেৰেল ষ্টাডিজ 2 CSET প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছবিলাক আপোনালোকে ছল্ভ কৰি যাব অধ্যয়ন কৰি যাব এনালাইচিছ কৰি যাব তেতিয়া বহুতখিনি হেল্প হ'ব ঠিক আছে এইখিনি হৈ গ'ল কিতাপ মই গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰিলোঁ আপোনালোকৰ এক্সাম পেটাৰ্ণ চিলেবাছ নিগেটিভ মাৰ্কিং স্কিম ঠিক আছে পেপাৰ্ছকেইখন কেনেকুৱা ধৰণৰ মাৰ্কিং ছিষ্টেম থাকিব তাৰপিছত চিলেবাছ ডিছকাশ্যন কৰিলোঁ বুকছ এণ্ড ষ্টাডি মেটেৰিয়েলছ ডিছকাছ কৰিলোঁ চ' গোটেইখিনি বস্তু এই ভিডিঅ'টোত ডিছকাছ কৰিলোঁ মোৰ নিজৰ ফালৰ পৰা নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা চ' যোনখিনি ইনফৰমেশ্যন দিছোঁ আপোনালোকে যোনখিনি কিতাপৰ লিষ্ট দিছোঁ সেইখিনি কিনি ল'লে মানে আপোনালোকৰ মোৰ দেন এনাফ হ'ব ইয়াতকৈ বেছি কিতাপ কিনাৰ দৰকাৰ নাই বেলেগ ছেপাৰেটকৈ বহুতবিলাক কিতাপ গোটাই পেলাই দৰকাৰ নাই এনেই পঢ়ি থাকিব পইচা এনেই খৰচা হ'ব আপোনালোকে পঢ়িবলৈ টাইমো নাপাব ঠিক আছে চ' এইখিনি কিতাপ কিনি লওক ছাবজেক্টছ মাৰ্কিং ছিষ্টেম চিলেবাছ ষ্টাডি মেটাৰ্ছ ষ্ট্ৰেটেজি টিপছ গাইডেঞ্চ গোটেইখিনি বস্তু দি দিলোঁ আপোনালোকৰ আই হোপ ভিডিঅ'টোৰ পৰা আপোনালোকৰ হেল্প হ'ব আৰু লগতে ভিডিঅ'টো যদি ভাল পালে বা আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই যদি গম পালে যে কণ্টেণ্টছখিনি কোৱালিটি হয় বা ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ গ্ৰুপছবিলাকত শ্বেয়াৰ কৰক আপোনালোকৰ
যোনখিনি ভৱিষ্যতৰ এক্সপিৰিয়েঞ্চ আছে যিসকলে দিম বুলি ভাবিছে কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামছন এইবিলাক তেওঁলোকৰ লগত শ্বেয়াৰ কৰক যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু কি বুলি কয় এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰক চ' ডেট তেওঁলোকেও এইখিনি বস্তু ইনফৰ্মেশ্যন পাই যায় ঠিক আছে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে কমেণ্ট ছেকশ্যনত কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে ডাউট থাকে নিশ্চয় পুট কৰক নিশ্চয় জনাওক মই নিশ্চয় আপোনালোকৰ কমেণ্টছৰ ৰিপ্লাই দিম অলপ দেৰিকৈ হ'লেও ৰিপ্লাই দিম আৰু বাকী যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান কোৰ্চেছ এভেইলেবল আছে যেনেকৈ DME গ্ৰেড 3 নন টেকনিকেল পৰীক্ষা আহি আছে মাৰ্চৰ 9 তাৰিখে আই থিংক অনুষ্ঠিত হ'ব এডমিট কাৰ্ডটো ওলাব সোনকালে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 325ত ঠিক আছে তাৰপিছত DME গ্ৰেড 3 নন টেকনিকেলৰ মক টেষ্ট ছিৰিজ এটা এভেইলেবল আছে 90 ৰুপিছত DME গ্ৰেড 3 নন টেকনিকেল যদি ফুল কোৰ্চ প্লাছ মক টেষ্ট ছিৰিজটো লয় তেতিয়াহ'লে 400 ৰুপিছত এভেইলেবল আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষাও মাৰ্চৰ চাগে শেষৰ ফালে হোৱা সম্ভাৱনা বহুত বেছি আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 375ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেইলেবল আছে তাৰ কাৰণে কোনো ফি পে'মেণ্ট কৰিব নালাগে বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েল নাই বাকী APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাও হ'ব সেইটো চাগে এপ্ৰিল মাহত অনুষ্ঠিত হ'ব বহাগ বিহুৰ পাছত তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 375ত ফেজ 1 জেনেৰেল ষ্টাডিজ ফুল কোৰ্চ আছে আৰু ফেজ 2 জেনেৰেল ষ্টাডিজ জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে কোৰ্চটোত পাই যাব আসাম পুলিচ কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে পৰীক্ষা আহি আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু মোৰ পৰা কোনোবাই যদি কিবা কোৰ্চ লয় তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছখিনি লাইফ টাইম পাই থাকিব তাৰ কাৰণে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দি হ'ল এতিয়া বৰ্তমান কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰীলৈকে কভাৰ কৰা হৈছে ফেব্ৰুৱাৰী মাহটো জাষ্ট কমপ্লিট হৈ আজি মাৰ্চৰ 1 তাৰিখ হৈছে মাৰ্চৰ 4-5 তাৰিখে ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে আপডেটেড পাই যাব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্চখিনি লোৱাৰ ক্ষেত্ৰত তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু বাকী কি বুলি কয় আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু 2-3টা কোৰ্চ যদি একেলগে কম্বাইনকৈ লয় তেতিয়াহ'লে প্ৰাইচটো 50% 60% আপোনালোকে ডিছকাউণ্ট পাই যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে ক'লোৱে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় আৰু বাকী মোৰ এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024-25 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত বা এইবাৰৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2024-25ৰ কাৰণে আপোনালোকে গোটেইখিনি ভিডিঅ'ছ পাই যাব ভিডিঅ' সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰক আৰু বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত কোৰ্চখিনিৰ কথা উল্লেখ কৰি দিছোঁ বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম